নবজন ভবাতু করিয়া শ্রেষ্ঠ জানা মুনিগণ বস্ত্র নাহি কয় কাৱে দিগ পৰিধ্যান কাঠম্বাৰ কিছু নাহি কয় ভেদ জ্ঞান কুমারে দরিদ্রজন তার কথা কিয়া করিলে কলিতে ধন বেটে ফেলে কত দূর রগ কপাল করিলান্ত প্রতিক্ষণে কাঠম্বার কুভ উঠিলান্ত ওই ঠাই কথা কিবে দুই গলুহি তো দুই এহি বুলি মুনি হবে মহাক্রুদ্ধ হুই রজত মহ কিছু নাহি কয় ইথানত জ্ঞান মহতে ভুল আখি দুজি জন্মত ঈশ্বর পদমূলে ভকতি করয় ক্রুধ অহংকার হইবা কজনয় হয়ে থেকে তো দুর্গ দিব আজির ফল এই বলে মাটি লন্ত্র ব্রাহ্মণ কল আমি বলি ও পাপি সদূর পরম দুর্জন অকুর নিকটাখ ভুলিলু বসন মহামূর্খ শীঘ্রে দুলু অকুর হুলুক এহি মতে হাপদিলা তেবে মুনি লোক হেতে দিখানে বকুঠর পর দুর্জন ওহেন দেখি কি পাতে ভুলরি কি গণ কুসায়া মুনি গণে ভুলিলা বসন গুণা পায়ে সদ দোল স্থির করি মন রামে তিনি জন্ময়ন্তরে পাবাহায় হিলুক হেন দানি মনে দুলু নকৰিবা হুক কেবেখে হইবা গাহনা পৰম মুকুত ঈশ্বৰক কোনো সেৱা কৰিবা থানত এহি বুলি মুনি হব মন হুয়া ৰৈল শুনা যুধিষ্ঠিৰ পাছে তেন কথা ধৰিল দ্বিতীয়গৰ ভতয়াখি দুয়ো ভৈলা জাত হিৰণাশ হিৰণক শিবু দুয়ো খ্যাত দৈত্য দানৱে দুয়ো কৰে নমস্কাৰ হিৰণক শিবু শ্ৰেষ্ঠ মহাবলী বীৰ ও কনিষ্ঠ ভৈলে কহিৰ নাখ মহাবীৰ ইন্দ্ৰয়াদি দেবু বলে নুহি সমসৰ হিৰণ্যকশিপু নৰ সিংহে মাৰি লংক হিৰণাক্ষ বীৰ কব ৰাহে বধিলংক পিঠি উধাৰিলা প্ৰভু যিটো সময়ত প্ৰতিঘাত অনেক কৰিলা ঈশ্বৰত হিৰণ্যাতে হে বধিলা কুকৰৰ মূৰ্তি ধৰি হিৰণ্যকশিপু নৰ সিংহৰূপ ধৰি যিহেতু মাৰিলা তাক শুনা মহাশয় পলাদ নামত ভৈল তাহানত নয় খবৰ প্ৰিয়তে হে পৰম মহন্ত পৰম গুণগদাৰ সমনাহী হাত ভকতি দেখিয়া পাছে দ্বিতীয় অলেক যাতনা কান্ত ভুঙ্গাইলা পুনয় মারিবা কলা
উপায় কৰিলা একোমতে মাৰিবা তাক নপাৰিলা অকল জগতে সিটো দেখে ঘৰি ময় এতেকে হে শান্তমূৰ্তি জানিবা নিশ্চয় সমস্ত ভূতৰ গতি প্ৰভু পূজা সন্ত আপোনাক ঈশ্বৰত ভিননে দেখন্ত এৰিহে দেখে ব্ৰহ্ম দেখন্ত সদায় ভগৱান তেজ ব্যাপী আকাশ মুদায় পাৰিলা অতে হতে জাকছে দি পাব কি কহিলো যুধিষ্ঠিৰ তাক মহি তান মহি মাক আতফাছে যেনে দুয়ো অসুৰ মৰিল বিশ্বস্ৰবা বিজেনুইকে কৃত উপজিল কুম্ভকৰ্ণ ৰাৱণ পৰম বলৱত ৰাম অৱতাৰে প্ৰভু দুয়ো বধিলত আপৰ মুক্তিৰ নিমিত্তেহে মৰিলত এহি বাণী ৰাজা যুধিষ্ঠিৰে শুনিলত ৰামৰ বিশ্বক মহা কথা শুনি পাব এহি জানি লিখিৰাজে তুলিলন্ত তাক মাৰ্কেন্দেয় মুখে ৰাম বিচ শুনিবা তাক শুনি আতি মহা আনন্দ হৈবা এই দুই ভয়াখি ব্যক্তিয়ত জাত শিশুপাল দন্ত চক্ৰ জগতে পৰিখ্যাত তোমাৰ মাহাতিৰ ভগিনীত দাত ভৈৰা এখনে মাৰিলা কৃষ্ণে বৈকুণ্ঠ গৈলা পাপকে নষ্ট কৰিলে যিটো দূৰ বৰি ভাৱে ধ্যান কৰিলে দুবীৰ ব্ৰধ্যানে অচ্যুত সমলোক ভৈল হৰিল কৰে পাৰি সদ হুয়া ৰৈল যুধিষ্ঠিৰ বদতি শুনিও গৰু বাপ তলু পদ্মমুখে কথা শুনি কি কাৰণে হিৰণ্যকশিপু নিজ পুত্ৰ প্ৰহ্লাদক দিলা দুঃখয় পৰম স্নেহৰ পুত্ৰ তাক কি কাৰণে হৰিলে বিদেশ ছয় মাৰিবা মনে কি কাৰণে প্ৰহ্লাদৰ সুত কহি বহুক মূৰ অংশয় এহি মতে যুধিষ্ঠিৰে লিখিত পুছিলা কৃপাময় লিখি পাছে দাদাত কহিলা যুধিষ্ঠিৰ নাৰদ সংবাদক আজত অষ্টম স্কন্ধৰ গলা প্ৰথম সদখন
ভাগৱত পদ শ্ৰৱণ মাত্ৰকে খন্দে সকলো পদ মহন্তৰ মুখে শুনা কৃষ্ণ কথা যত সে পুৰুষে জানাই ভকতি সন্ত সংগ বিনা নাই সংসাৰ মহন্ত সংগ লাগি কৰিও যতন জানিয়া যতনে তেজি উকয়ান কাম নিৰন্তৰে নৰে ডাকি বোলায়া ৰাম কৃষ্ণ হৰি ৰাম 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 দুলৰী নাৰদ বোধতি ধৰ্ম নৰপতি শুনা পাছ কথা বৰাহ ৰূপ ধৰিয়া দৈতক বধিৰন্ত হৰি দেৱে হিৰণ্যকশিপু মহাক্ৰোধে শুকে তাপিত ভৈলে কোৱাকি ক্ৰোধে পূৰ্ণ ভূয়া সভা কচাহিয়া বুলিলা সবাকে মাতি বুঢ়ী হাতে হাতে পিহি কোকে দুয়ো চকু জ্বলে তাহাৰ ধুৱাই আকাশ ব্যাপিল সূৰ্যৰ জ্যোতি কৰিলে বুকুতি কুটিৰ কৰাল দখন চাহিবাকো হৈক নাই কুলভূত তুৰি দিতি ভূত বলি বুলিলা ভাক চাই খেতি শুদ্ধ নহৰ সংবৰ হত বাহু সহয় দ্ৰিব নমুচি বহল পাক মহাবল মোৰ বাইকে দিয়া হিয়া হে বিপ্ৰ সৃষ্টি শুনায়ে কমতি পুৰু মন বীৰবৰ হকুনি প্ৰমুখে শুনা মুখ মুখ যত আশা দৈতেশ্বৰ শুনা দৈত গণ কৰিও বেহতৰে মোৰ ভাতিক বিষ্ণু মাৰি দেখ কতো নাহি তাত পৰে ভূত
শত্রু মূঢ় ইন্দ্র আদি দেব হৰি ভূয়া পক্ষ পৰ অমহন্তে হিতু বিষম হুৱয় পৰময়া তিদণ্ডুৰ বালকৰ যেন স্বভাৱ তাহাৰ সংশয়া কি দুৰ্মতি দেৱকদায়াৰে ককুবুত ভূয়া বধিলে ভাতৃ সম্প্ৰতি যেহি মতে ভজে তাকে ভজে হিতু নপায়ে কুগুণ দুখ সৱালে দেহেন বস্তু খালি পাইলে গোচয়তে খনে দুখ তাহাৰ মানৱ চিৰ চৰিত্ৰ ই ভুৱনে নাহি কয় যিটো জনে গুৰে ভজিলাই সাপ তাহাকে সিটো ভজয় হৃদয় তাহাৰ বিচাৰ নকৰি এতেকে লাগে বধিবি মূৰ হুলে তাৰ গলক বিন্ধিবু বিস্তৰতে দবহিবি সেহিতে যে মোৰ ভাতৃ কত পিবু তে দেখে গুচিবে দুখ কত পিহৰিক বধিলে অধিক লভিবু পৰম সুখ সমস্ত দেৱৰ মূলধি তৰ বিষ্ণুকে জানা নিশ্চয় মূলত কাটিলে কাল পাত যেন সুখাৱয় বাকী ক্ষয় যাৱে যাৱে মই গোয়া বিষ্ণু কল মাৰু তাৱে কবে দৈত ছয় পৃথিৱী কজাই কৰিও পায় নকৰিয়ে কুসংশয় ব্ৰাহ্মণে ক্ষত্ৰিয়ে অপযজ্ঞ ছয় বেদ পাঠ ব্ৰত দান যিথানে কৰয় শুনা দৈত ছয় নচ কৰা হিতু স্থান ব্ৰাহ্মণ খবৰ কৰ্মই অনুষ্ঠান হৰি কমল জানিবা যজ্ঞ ধৰ্মশয় হৰিক আশ্ৰয় তাহাক নষ্ট কৰিবা জহিত তহিত ধিত গুৰু তত বনাশ্ৰম ধৰ্মশয় বেদৰ বিহিত কৰ্মক নিশ্চিত হততে যিটো কৰয় থানে থানে শুনা সৰ্বজনে অদ্বৈত গণবাই কমূৰ অগ্নি গুণ্ডানিয়া পুৰা দিছে গয়া কৰি দণ্ড ঘূৰ
বামনৰ গুৰুৰা নাম নথৈ বাহা অকলে উচন কৰা আত কৰে আন উপায় নেদেখো বিষ্ণুৰ বধৰ পৰা এই বাক্য শুনি দৈত্যগণে শুনি স্বামীৰ আইতাক পাই হীৰত ললে হৰিষ ভৈলে কৌতুকৰ কাৰণ নাই অন্তম মস্তক অনেক দুখক দিলে দুৰ্জন গহনে নানা দেখে গয়া অলক্ষিত হয়া অখিলে গতে তীক্ষ্ণে কৃষ্ণ হৰি ৰাম ৰাম হিৰণ্যকশিপুৰ ভতিজাসকলৰ বুক দৌল দৈত্যেশ্বৰে যেন মতে ভুলিলনে তো বাক্য যত তাহাতো অধিক কৰিলে সমস্ত প্ৰাণীৰ দুখ দিলে অখিষ্ট হবে তাহাকো পৰাণে মাৰিলে কন্দলত মহাপ্ৰিয় হবে দুষ্ট দৈত্যশয় নানাপুর গ্রামে প্রবেশিলা শুনি উপধি করিল বহু মই যুধিষ্ঠির পরম নির্দয় পাপ পুর নাম বুলি যাক বহু মই শুনা তাক আতশয় থাকয় থাক গুলয় পুৰতাক হাত নাহি কয় জাত গ্ৰাম বুলি জানি বাপ বজ বুলি যিটো থান কহু মই বিদ্যমান গৰু হব থাকয় থাক বিজ্ঞান কৃত্ৰিমে কৃত্ৰিম বন ক্ষেত্ৰ বুলি যিটো থান অকৃত্ৰিম আৰাম সাক্ষাৎ ও রামে লিখি সমস্ত থান আশ্রম বুলিয় তাক আকর বুলিয় রত্ন থান কৃষকৰ ধান ছয় ক্ষেত নাম বুলিয় শুনা যুধিষ্ঠিৰ সৰ্ব জ্ঞান পৰ্বতৰ ওচৰত আছে গ্ৰাম নানা মত সৰ্বতক হয় তাৰ নাম গোৱাল যথাত থাকে ঘূৰ বুলি তাকে তাকে আনু নানা খানয়নো প্ৰাণ ৰাম ৰাজা থাকে দিখানত বপন বুলয় তাক এতে কথানত দৈত্য গণে মহাপুধে খেদি গয়া
হাতে অগ্নিজোৰা লৈয়া লগাইলে ক দুই ৰংগ মনে কটু কটু দৈত্যগণে গৃহ খানে ৰংগ মনে সৰ্বস্বক যত পাৱে মানে যত পাৰে মানে আনে আনিবে নো পাৰি তাৱে ও দাম কৰি পুৰে হেৰি থানে ওর নামে যত আলি পুখুরি গরু গর হব দ্বার সয় হবে ভাঙ্গি লন্দ ভন্দ কইল গুয়া নারী কলসয় দেবী কার বৃক্ষদত কাটি কাটি দাম করি থইলা এহি মতে সমস্তকে দুখ দিল নানা মতে দৈত্যেন্দ্ৰৰ অনুসৰ গণে দেৱে যজ্ঞ ভাগক্ষয় খাইবে হবে নপাৰয় স্বৰ্গ এৰিলে তেতি ক্ষণে মলক্ষিত ৰূপ ধৰি পৃথিৱীত ভূমে হবে বুঢ়াই মলয় দেৱগণ বেদৰ বিহিত কৰ্ম যত আছে ধৰ্ম সকলোকে কৰিলে হিৰণ্যকশিপু বীৰ ভাতি মৰি আছে পৰি পৰম দুখিত হৈয়া মন ছয় বহুতৰ অনানেক বীৰ পৰ হৰিলে তাহানত ও রামে কারদত প্রেত কার্য করিয়া খুর রাজ হবারু হুকক হানেত করি হকুনি সম্বর দৃষ্টি ভূত তাপন বৃক না কানগা পিতৃক মনে করি কাল নাভ মহানাভ হরিষ্ণুত কস গুণমূর দায়ার ভাতিজ নাকান দেবীকে হুজন মূর পাইকে দিয়া মন নপাইবা তোমার পিতৃ ঘুণা ভগা পদগণ ভজি উপজনাৰ্দন একথানে সুখ নাহি কয় দেখি উপদেৱলোক তাকম্বাৰকে নূপ অনেকনে নিৰন্তে রামে হেন জানি সর্বজন বিষয়ত নেদি মন করিউক ভকতি নিষ্কাম হরিনাম বলে বান্ধা এরিয়ান মিশা ধান্দা ডাকি হবে গুড়ারাম রাম কৃষ্ণ হরি রাম রাম রাম
হিৰণ্যকশিপুৰৰ ভাতৃবধূৰ প্ৰতি উপদেশ পদ হিৰণ্যকশিপু পাছে সম্বোধন কৰি শুনাই ভাতৃবধূ চিত্ত দিহ কৰি মোহৰ বচন শুনি তুমি আই বীৰ ভৈলে তাক লাগি শুকনুদুৱাই অসুৰ মুখে মাৰিলে মহাবীৰ তাত পৰে সাৰ্ভমৃত্যু নাহিকে প্ৰাণীৰ ভূত সমস্তৰে কুঠান নাহি কয় পূৰ্ব কৰ্মেতে তীখনে সংযোগ পুয় নিজ কৰ্মে নিয়া পাছে বিয়োগ কৰয় বান্ধৱ হিতে একো ঠাই নাহি কয় যেন পানী খালত ভৈলে কয় কথা জল কুভুঞ্জিয়াৰ যি থাকে ক্ষণমান এটিখনে দিশা দিশে চলি সবে যায় বন্ধু বান্ধৱৰ সমাগত সেহি পায় লোক দৃষ্টিতা সংবাৰ ভূপৰি বাৰিয়া তত দৃষ্টি কৰি হুক সম্ভন কৰিয়া নিশ্চয়াতে মায়েতে কত মৃত্যু নাহি কয় অবিনাশী জাতু তাকে বুলিয় ভয় সৰ্বগত সৰ্বজনী মহল শুদ্ধয়াতি দেহাদিত কৰমাতে জানিবা মাতৃ এতেকে মৃত্যু বুলি মৃত্যু নাহি কয় কেহু কৰিবাক দুইখনুহি কয় ভুলিবা তেবে কেনে সংসাৰ শুয় আক কহু শুনাতে বেৰিয়া সংশয় মতাৰে মায়াৰে ভুৱে অবিদা গুণিছয় এই অবিদায় লিংগ স্বৰূপ হুয় এই হে নিমিতে সুখ দুখ পাৱয় লিংগৰ উপাধি ধৰ্ম সংসাৰ হুয় ইহাক দৃষ্টান্ত কহু শুনা মাতৃ মোৰ শীঘ্ৰে জলশয় চলে ধাৰ লাগি ঘূৰ নদীৰ তীৰত আছে তত বৃক্ষ ছয় তাৰ প্ৰতিবিম্ব হব জলে লাগি ছয় জল চলিলাত হেন দিখ ছায়ালৰে পৰমাৰ্থ হিতু কোনো নলৰে নচৰে নাৱে চৰি জলে যায় যত প্ৰাণীগণ দেখে যেন দিখ ছায়া পৰয় গমন হে ৰাম উপাধিৰ ধৰ্ম উপাধিক হুয় পৰমাৰ্থ বিচাৰত কিছু নুহি কয় যেন পাক ঘূৰন্তে চকুত লাগে পাপ এই চকু চাহিলে পৃথিৱীৰ ফুৰে চাক পৰমাৰ্থ পৃথিৱীৰ নাহিকে ভ্ৰমণ গ্ৰাহকৰ ধৰ্মে কাৰ্য কৰে আৰু কোন
এহি মতে নানাবিধ উপদেশ দিয়া আত্মাৰ মৰণ নাহি নিশ্চয় কহিয়া ভোক দুখ মানে জানা দেহাবেশে ধৰ্ম এহি জানি মাতৃ তুমি নকৰিবা মৰ্ম আৰু ইতিহাস কথা কহিয়া সাক্ষাৎ যমৰ সংবাদ কওঁ পৰম সাম্প্ৰত ইয়ামুনা ক্ষীৰ দেশত যুগ নাম এক পৰম প্ৰকৃত সিটো ৰাজাই আছিলে ভতুৱে পঠিলা তাক যুদ্ধ সময়ত